তোমাক দেখিয়া মনে দেহে গেহে তেতিক্ষণে ভৈলাই অতিশয় বিৰকত কৰ্দমেত পইচা বলে নিৰ্মিলন্ত কৌতূহলে সিটো মহাই উত্তম বিমান যাক বৈমানিক গণে বাঞ্ছা মাত্ৰ কৰে মনে তাতো এৰিল অন্তয় অভিমান সিটো দিব্য বিমানত নাহি কয় পতন্তৰ ফটিকে নিৰ্মিত হবে বাৰ মহামৰকত স্থল কৰে অতি তলমল বৈদুৰ্যৰত নৰপাত দ্বাৰ শুক্ল গজ দন্তময় শয্যা শৱ প্ৰকাশয় সুবৰ্ণৰ কামে জাতিষ্কাৰ দুগ্ধ ৰফে নৰসম ওপৰত মনোৰম হংস তুলি বিচায় কৃষ্ণ জয় জগন্নাথ। ওম শান্তাকারং ভুজঙ্গ শয়ানং পদ্মনাভং সুরেশং বিশ্বধারং গগন সদৃশং মেঘবর্ণং শুভাগমং লক্ষ্মীকান্ত কমল নয়ন যোগীভি ধ্যান গম্যং বন্দে বিষ্ণু ভৱভয়হৰং সবলোকৈক নাথম। আজি আমাৰ শোলমাৰী ৰাস মণ্ডপত মহাভাগৱত অনুষ্ঠানত সমবেত হোৱা সাধু গুৰু বৈষ্ণৱ ভকত ভকতনী যুৱক যুৱতী শিশু কিশোৰী সবাৰ পাৱধূলি আমাৰ অধমৰ মাথাত থাকক। যিসকল সদাশয় লোকে আমাক আমন্ত্ৰণ কৰি আনি আপোনালোকৰ পাৱধূলি লোৱা সুবিধাকণ দিলে সেইসকলক ঈশ্বৰে মংগল কৰক, মনৰ বাঞ্ছা পূৰ্ণ কৰক, আয়ুষত বিঘিনি শূন্য কৰক, ঐশ্বৰ্য বিবুধি প্ৰদান কৰক। আগলৈ এনেধৰণৰ মহান অনুষ্ঠান পাতি আমাৰ দৰে ভকতি দৰিদ্ৰ লোকসকলক ভক্তি তত্ত্বৰ দুটি জ্ঞান দিয়ক বুলি মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম। আৰু লগতে আজি ইমান সময় আপোনাসকলৰ মাজত আমাৰ ৰিজু বাবাই ব্যাখ্যা কৰি আপোনাসকলক যি ধৰণে জ্ঞান তত্ত্ব বিলাই দিলে সেই পিনৰ পৰা মই ৰিজু বাবাক ধন্যবাদ আগবঢ়াইছোঁ। আৰু সেই ব্যাখ্যাৰ লগতে সহযোগ কৰি আমি দুআষাৰ ব্যাখ্যা কৰি যাম। জানিবা অজানিতে যদি আমাৰ কিবা আকপিচ হয় আটাইকণ আপোনাসকলে শুধৰাই লৈ আমাৰ অধমকো দুটি ভাল জ্ঞান দিব বুলি সবাৰ ওচৰণতে মোৰ প্ৰণিপাত থাকিল। এতিয়া আজি এইকণ ক'ত কথা কৈ আছে পঞ্চম সংবাদত গংগাৰ পাৰত শুকদেৱে পৰীক্ষিতক কৈ আছে। কাৰণ 7 দিনৰ ভিতৰত যেতিয়া তক্ষকনাগে দংশন কৰিব, 7 দিনৰ ভিতৰত তক্ষকে দংশিব, অব্যৰ্থ নহয় মুনি বচন
নিশ্চয়ে ফলিব। অৱশ্যে তোমাক 7 দিনৰ ভিতৰত তক্ষকনাগে দংশন কৰিব। গতিকে তুমি ভাগৱত শুনি যোৱা। এই তেতিয়া পৰীক্ষিত ৰজাই শুকদেৱৰ চৰণত ধৰি কৈছিলে, গুৰুদেৱ, কি ধৰণে এই সংসাৰখনত মানুহে ভক্তি কৰি গতি লাভ কৰিব পাৰে, এই সংসাৰখনত কেনেধৰণে মানুহে চলিলে নিজকে শান্তি আনিব পাৰে, নিজৰ আয়ুস নিজেই বঢ়াব পাৰে, আৰু উঠি অহা যুৱক যুৱতীসকলে কি পদ্ধতিৰে ভাল সতি সন্তান জন্ম দিয়াব পাৰে, আটাইকণ কথা মোক কৈ যাওক। এই বুলি প্ৰশ্ন কৰাত আজি শুকদেৱে ৰাজা পৰীক্ষিতক কৈ আছে, সত্য যুগৰ প্ৰথমতেই দেৱহূতি নামৰ এগৰাকী কন্যা আছিল, আৰু সেইগৰাকী কন্যা কাক বিয়া দিছিলে? কদমমুনি, শতৰূপা মাতৃ আৰু মনু ৰজাই লৈ গৈ নিজৰ কন্যাগৰাকীক লৈ গৈ কদমমুনিক মানে বিয়া দিলে, হয়নে? কদমমুনিয়ে আশ্ৰমত বহি থাকি দেৱহূতি মাতৃক নিজৰ পত্নী পাম বুলি ভাবি থকা নাছিল। তথাপি তেওঁ নাভাবা স্বত্তেও তেখেতৰ আশ্ৰমত গৈ কিনুই অপৰ ৰূপকন্যা বৰ্ণন যায়, স্বৰ্গ মৰ্ত্য পাতালত হেন কন্যা নাই, ইমান সুন্দৰী এগৰাকী নাৰী আজি ঋষিক বিয়া দিলেগৈ। জেং জেঙাই উঠিছে নেকি? হ'ব দিয়া, বঢ়িয়া। হয়, গতিকে এইখিনিত আমাক বুজালে, যুৱক যুৱতীসকল, আপোনালোকৰ 12 বছৰ বয়সৰ পৰা আপোনালোকক যৌৱনে লাগ পায়, আৰু তাৰ আগত যৌৱনে লাগ নাপায়, তেতিয়া কি হৈ থাকে? শিশুকাল। 12 বছৰ বয়স হোৱাৰ লগে লগে যৌৱনকাল। সেই যৌৱনকালত এটা ইয়াক মন্ত্ৰ বুলি কোৱা হয়, আৰু এফাকি উপদেশমূলক বাণী বুলি কোৱা হয়। যিসকল ল'ৰা ছোৱালীয়ে ৰাতি শুবৰ সময়ত কৃষ্ণৰ নাম জপ কৰি শুই, ডেকা ল'ৰাসকলে হ'লে প্ৰভু ভগৱন্তক প্ৰাৰ্থনা কৰে, প্ৰভু এই পৃথিৱীত মোক এগৰাকী মনোপুত পত্নী দিব, যাক পালে পৃথিৱীত মই শান্তিৰে বসবাস কৰিব পাৰিম, এই বুলি ক'ব লাগে। আৰু ছোৱালী হ'লে ঈশ্বৰৰ প্ৰভুৰ নাম অকণমান জপ কৰি লৈ ঈশ্বৰক প্ৰাৰ্থনা কৰিব লাগে, প্ৰভু এই সংসাৰখনত মোক মনোপুত এটি স্বামী দি সংসাৰখনত যাতে আনন্দ ৰং ৰহস্যৰ মাজত মই জীৱন কটাব পাৰোঁ। তেনেহ'লে সেই ল'ৰা ছোৱালীসকলে অমনোপুত স্বামী, অমনোপুত পত্নী নাপায় বুলি জ্যোতিষ শাস্ত্ৰত ভিগু আদি বাৰমুণিসকলেও লিখিছে। কিন্তু সেই বুলি আকৌ ৰাতি সেইকণ প্ৰাৰ্থনা কৰি দিনত যদি অসৎ অন্যায় অনীতি কৰ্ম কিছুমান কৰি থাকেই, তেনেহ'লে নহ'ব। আপোনালোকে আজি চাওক, দেৱহূতি মাতৃ গৰ্ভত আজি কপিল মুনি ভগৱন্ত জন্ম ল'লে, আৰু তেওঁৰ গৰ্ভত 9গৰাকী কন্যা জন্ম ল'লে। 9গৰাকী কন্যাৰ নাম কি? অৰ্চন, বৰ্ধন, সুমৰণ, দাস্য, আত্মনিবেদন, পদসেৱন, সকিত, শ্ৰৱণ, কীৰ্তন, এই 9বিধ কন্যা জন্ম ল'লে। তাৰ এটা যিদিনা মনুৰজা আৰু শতৰূপা ৰাণীয়ে গৈ কদমমুনিৰ ওচৰত দেৱহূতি মাতৃক বিয়া দি অহাৰ লগে লগে দেৱহূতি মাতৃয়ে স্বামী বুলি ভৰিত ধৰি সেৱা এটা কৰে, আৰু কৰি তেওঁৰ স্বামী কদমমুনিক আলিংগন দিবা গ'ল। আৰু তেতিয়া এখোজ পাছ হৈ গৈ কদমমুনিয়ে ক'লে, মোৰ গাত তুমি স্পৰ্শ নকৰিবা। তেতিয়া লগে লগে দেৱহূতি মাতৃয়ে ক'লে, মোৰ পিতৃ মাতৃয়ে তোমাক বিয়া দি থৈ গৈছে, তুমি মোৰ স্বামী,
মই যদি তোমাৰ গাত স্পৰ্শ কৰিব নালাগে এইটো কাৰণ কি চাবি মোক অকণমান বুজাই দিয়ক। এই তেতিয়া কদম মুনিয়ে কৈছিলে সকলো হ'ব, তোমাৰ মনৰ যিমান আশা আকাংক্ষা মই সকলো পূৰ্ণ কৰিম, কিন্তু কি ধৰণে তোমাৰ গৰ্ভত মই বীৰ্যদান কৰিলে ভাল সতি সন্তান জন্ম হ'ব তাৰ হৈ মই নৰ্মদা তীৰত 6 মাহ তপস্যা কৰিম। আৰু তেতিয়া দেৱহূতি মাতৃয়ে ক'লে তেনেহ'লে ময়ো যাওঁ স্বামী। দুয়ো গৈ নৰ্মদা তীৰত 6 মাহ তপস্যাত বহিল। আৰু সেই তপস্যাত সন্তুষ্ট হৈ পৰম প্ৰভু বিষ্ণুৱে আহি দেখা দি ক'লে, হেৰা কদম মুনি, তোমাক কি বৰ লাগে কোৱা, মই তোমাৰ তপস্যাত সন্তুষ্ট হ'লোঁ। তেতিয়া কদম মুনিয়ে ক'লে, হে প্ৰভু, মোৰ বীৰ্যৰ দ্বাৰা এই দেৱহূতি মাতৃৰ গৰ্ভত 9 গৰাকী কন্যা আপুনি দাঁত দিয়ক। যি 9 গৰাকী কন্যাৰ দ্বাৰা স্বৰ্গ মৰ্ত্য পাতালকো অপবিত্ৰ নাশ কৰি পবিত্ৰ কৰিব পাৰে, তেনে 9 গৰাকী কন্যা মোক দিয়ক। তথাস্তু, হয়নে? সেয়ে হ'ল দেৱহূতি মাতৃ 9 গৰাকী কন্যাই নৱবিধ ভকতি স্বৰ্গ মৰ্ত্য পাতালক পবিত্ৰ কৰি থৈ গ'ল। আৰু দেৱহূতি মাতৃ তপস্যাত সন্তুষ্ট হৈ বিষ্ণুৱে ক'লে, তোমাক কি বৰ লাগে কোৱা। তেতিয়া দেৱহূতি মাতৃয়ে ক'লে, তোমাৰ ৰূপ দেখি মই বিমোহিত হৈছোঁ প্ৰভু, গতিকে তোমাক মই পুত্ৰ ৰূপে চাওঁ। তথাস্তু। সেইকাৰণে দেৱহূতি মাতৃ গৰ্ভত কোন জন্ম হ'ল? কপিল ঈশ্বৰ প্ৰভু ভগৱন্ত। হয়, গতিকে আমাক এইখিনিত বুজালে আমাৰ উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল, আপোনালোকে বিয়া সোমাব, বিয়া সোমাই যদি জধাই মধাই সতি সন্তান কিছুমান তুলি থৈ যায়, এই পৃথিৱীখনকো অপবিত্ৰ কৰিব। আপোনালোকে ধৈৰ্য ৰাখি স্বামী আৰু পত্নী লগ হৈ এনে এটি সন্তান তোলক, এনে দুটি সতি সন্তান তোলক, যাৰ সতি সন্তানৰ দ্বাৰা অপবিত্ৰ পৃথিৱীখনকো যাতে পবিত্ৰ কৰিব পাৰে, হয়নে? অলপ আগত আমাৰ ৰিজু বাবাই এটা কথা কৈ গ'ল যে পুত্ৰৱতী নাৰী সকলোৱে আশীৰ্বাদ দিয়ে। হয়, আমাৰ ওচৰতো ল'ৰা ছোৱালীসকলে সেৱা প্ৰাৰ্থনা কৰিলে আমিও ছোৱালীসকলক কওঁ পুত্ৰৱতী নাৰী হওক, আশীৰ্বাদ দিওঁ। কিন্তু মই আশীৰ্বাদ দিয়াটোৱে আপুনি আকৌ সেইখিনি লুট ল'ব পাৰিব লাগিব। হয়, গতিকে আপোনালোকে যদি অসৎ পন্থাৰে বাট বুলি যদি সতি সন্তান কিছুমান জন্ম দিয়ে, তেনেহ'লে আপুনি যেনিবা 10টা ল'ৰা জন্ম দিলে সেই 10টাৰ দ্বাৰা কামত আহিবনে পৃথিৱীখনত? নাহে। কোনোবাই 2টি সন্তান তুলিলে, কিন্তু জ্ঞানী গুণী শিক্ষিত পণ্ডিত সতি সন্তান তুলি থৈ গ'ল, তেনেহ'লে পিতৃ মাতৃও তৰিল আৰু সেই পুত্ৰসকলো তৰিলে। ঘোষাত মাধৱদেৱে লেখা নাই, অজাৰ পুত্ৰ সবে ঐত হৰিত শৰণ লয়া, হৰি গুণ গাৱে শুদ্ধ ভাৱে, দধি দুগ্ধ ঘিত মধু নদীৰ জল কপিয়া, পিতৃ গণেতি পিতৃ কপাৱে। যাৰ পুত্ৰ পুত্ৰীসকলে গুণী জ্ঞানী পণ্ডিত হৈ এই জীৱনত হৰিৰ কথা শুনা অভ্যাস কৰিব, হৰিৰ কথা গোৱাৰ অভ্যাস কৰিব, হয়নে? তেনেহ'লে তেওঁৰ পিতৃ মাতৃসকল স্বৰ্গত থাকিও সদায় অমৃত খোৱা যেন পাব। আৰু কিবা কাৰণত মই বা আপুনি, তেওঁ বা তেখেতে অকণমান ভুলৰ কৰ্মে গৈ আমি নৰকত পৰি আছোঁ। যদি আমাৰ পুত্ৰ নাতিসকল গুণী জ্ঞানী শিক্ষিত পণ্ডিত হৈ ভকত বৈষ্ণৱৰ পাৰ ধৰি মাথাত ল'ব পাৰে, ভগৱন্তৰ নাম গুণ গোৱা কোৱা শুনাৰ সুবিধা ল'ব পাৰে, তেনেহ'লে সেই পিতৃ মাতৃসকল নৰক নিস্তৰি স্বৰ্গত যায় বুলি ঘোষাত মাধৱদেৱ গুৰুজনাই লিখি থৈ গৈছে, হয়নে? গতিকে ডেকা গাভৰু যুৱক যুৱতীসকল
আপোনালোকে বিয়া সোমোৱাৰ লগে লগে ধৈৰ্য শক্তি আনিব। ধৈৰ্য আনি আপোনাসকলে ধুনীয়া সতি সন্তান তুলিবা যত্ন কৰক। তাৰ হৈ মই কৈছোঁ, মই এতিয়ালৈ আপোনালোকৰ আশীৰ্বাদে 18খন গ্ৰন্থ লিখা হ'ল, অসমৰ লেখক বঁটা পাইছোঁ। আৰু তাৰ মাজত এখন লিখিছোঁ গ্ৰন্থ গাৰ্হস্থ্য ধৰ্ম গ্ৰন্থ, কোনোবাই ক'ৰবাত ইয়াতো পাইছে চাগে। সেইখনত বিয়া সোমাই ল'ৰা ছোৱালীয়ে কেনে পদ্ধতিত তেওঁলোকে নিয়ম কানুন মানি পৰিচালিত হ'লে তেওঁলোকৰ গৰ্ভত সৎ সন্তান সৎ সন্ততি জন্ম হয়, আটাইবোৰ তাত পাব। ইচ্ছা কৰি ল'ৰা জন্ম দিয়াব পাৰে, ইচ্ছা কৰি ছোৱালী জন্ম দিয়াব পাৰে, ইচ্ছা কৰি অজ্ঞানী সন্তান জন্ম দিয়াব পাৰে, ইচ্ছা কৰি জ্ঞানী সন্তান জন্ম দিয়াব পাৰে। পিতৃ মাতৃৰ হাতত এইটো। গতিকে এতিয়া আমাৰ মন কৰিব, কাৰোবাৰ ঘৰত ল'ৰা দুটা অত্যাচাৰ অজ্ঞানিত হৈ পিতৃ মাতৃক জ্বলাই আছে, তাৰ হৈ পিতৃ মাতৃয়ে সদায় দুখ কৰি আছে, চকু পানী টুকি আছে। কিন্তু অকল ল'ৰাটোৱে দোষী নহয়, পিতৃ মাতৃ তাত জড়িত আছে, হয়নে? আমাৰ শাস্ত্ৰই কৈছে, জৈখানী আছিলি মন্ত্ৰই ব্ৰহ্মৰ কুণ্ডত, বায়ুৰূপে থিতি বহিলা পিতৃৰ শিৰত। যেতিয়া আমাৰ প্ৰাণবোৰ ব্ৰহ্মৰ কুণ্ডত ভ্ৰমি থাকে আমাৰ জীৱসমূহ, হয়, যি পিতৃ মাতৃয়ে সৎভাৱে তেওঁলোকে ক্ৰীড়া কৰে, সেই সৎ সন্তান আহি তেওঁলোকৰ বেইনত থিতি হয়। আৰু জৈখানী আছিলি মন্ত্ৰই পিতৃৰ শিৰত, ৰসৰূপে থিতি বহিলা মাতৃৰ গৰ্ভত। এই তেতিয়া লগে লগে মাতৃৰ গৰ্ভত থিতি হয়, হয়নে? গতিকে আপোনালোক ল'ৰা ছোৱালী, যুৱক যুৱতী প্ৰজন্মসকল, আজি এই আখ্যানটোত আমাক বুজালে আমি ইচ্ছা কৰি সতি সন্তান জন্ম দিয়াব পাৰিম, কিন্তু সেয়ে হ'ব লাগিব আমাৰ ভাৱ ভংগীবোৰ সৎ জ্ঞানী, হয়। 1 2 নম্বৰত আকৌ দিলে, যেতিয়া আপোনালোকৰ সন্তান থিতি হোৱাৰ লগে লগে আপোনালোকে তপস্যা কৰিব লাগিব। কি তপস্যা? শাস্ত্ৰই কৈ গৈ আছে তপস্যা। তাকে শুনি যদি কিছুমানে যায় ক'ৰবাত বনৰ মাজত তপস্যা কৰিব যায়, ক'ৰবাত দন্দুৱা বিলৰ পাৰত যাই পেলাই তপস্যা কৰিব যায়, হয়নে বাৰু? নহয় নহয় নহয়, সেয়া তপস্যা নহয়। গৃহত থাকি তপস্যা কৰক। এগৰাকী মাতৃ গৰ্ভত সন্তান থিতি হোৱাৰ দিনাৰ পৰা সেই পিতৃ মাতৃৰ তপস্যা আমি কাৰো অন্যায় নকৰিম, সিও এটা তপস্যা। আমি কাকো মিছা কথা নকম, সিও এটা তপস্যা। আমি কোনোদিনা কাৰো পৰৰ বস্তু চোৰটাই নকৰিম, সিও এটা তপস্যা। যদি সন্তান সন্ততি গৰ্ভত থকাৰ সময়ত পিতৃ মাতৃয়ে পৰৰ সম্পত্তি চোৰটাই কৰে, তেনেহ'লে কাম শেষ। পঞ্চতংগত হৈ ল'ৰা ছোৱালী চোৰ হ'ব, ৰেহাই নাই, হয়। আৰু যদি সন্তান থিতি হোৱাৰ পাছত সেই পিতৃ মাতৃয়ে অনাবৰত মিছলীয়া মিছা কথা কৈ ফুৰা অভ্যাস কৰিলে, তেনেহ'লে সেই সন্তানো মিছলীয়া হ'ব, ৰেহাই নাই, হয়নে? গতিকে এইবোৰ কথাৰ পৰা আজি কপিল মুনিয়ে দেৱহূতি মাতৃক জ্ঞান দি আছে। এতিয়া কপিল মুনি কোন, দেৱহূতি মাতৃ কোন, আমি তাক উলিয়াব লাগিব। সেই মাতৃসকল, আপোনালোকে আজি যিমান আই মাতৃসকল আছে, সেইসকল আপোনালোকেই দেৱহূতি। দেৱহূতি শব্দৰ অৰ্থ কোন, কি? হয়, শাস্ত্ৰত উত্তম গীতা ভাগৱত ধৰ্মৰ উত্তম নাম, দেৱৰ উত্তম দৈৱকী নন্দন চৰণে কৰোপৰ নাম। সেই কৃষ্ণদেৱৰ চৰণত যিসকলে মন প্ৰাণ আহুতি দিব পাৰে, তাকে কৈছে দেৱহূতি, হয়। গতিকে এই সতী সন্তানৰ বিষয়ে ইয়াত বহুত কথা আৰু আছে, আৰু ওলাই যাব, আপোনালোকে মানি যাওক, হয়নে? সেইকাৰণে আমাৰ আব্দুল কালাম, ভাৰতৰ ৰাষ্ট্ৰপতি, তেওঁ এখন গ্ৰন্থ লিখিছিল। গ্ৰন্থখনৰ শেষত এটা কথা লিখি থৈ গৈছে, কি ধুনীয়া কথা, আপোনালোকে চাবচোন। কিছুমান ল'ৰা ছোৱালী আমাৰ কলেজত পঢ়ে, কিন্তু গ্ৰন্থ কিতাপবোৰ নাচায়। তাত লিখিছে 12 বছৰ বয়সৰ পৰা 22 বছৰ বয়সৰ ভিতৰত এজনী ছোৱালী এটা ল'ৰা, তেওঁলোকৰ ভ্ৰম হয়। কিহৰ কাৰণে ভ্ৰম হয়? তলত লিখিছে তেওঁলোকৰ 12 বছৰ বয়স হোৱাৰ দিনাই ব্ৰহ্মথিতি হয় বেইনত।
আৰু সেই ব্ৰহ্মস্থিতিৰ ফলত তেওঁলোক ভ্ৰম হয়। ভূত ভৱিষ্যতৰ বৰ্তমানৰ কথাখিনি বুজি পাব নিবিচাৰে বা কোনোবাই শুনোৱালেও তাক অৱজ্ঞা কৰে। কিন্তু সেই 10 বছৰ 12 বছৰ বয়সৰ পৰা 22 বছৰ বয়সৰ মাজৰ 10টা বছৰ যদি আপুনি ভালভাৱে অতিক্ৰম কৰিব পাৰে, তেনেহ'লে 22 বছৰ বয়স হোৱাৰ লগে লগে ধৈৰ্য শক্তি আহে। সেই 10 বছৰ যিসকল ল'ৰা ছোৱালীয়ে 4টা ভয় মানি লৈ চলে, সেইসকলে বুকু ফিন্দাই ক'ব পাৰিব, এইখন পৃথিৱীত মই শান্তি পাম, এইখন পৃথিৱীত মোৰ সুখ হ'ব। প্ৰথম ভয়টো হ'ল ল'ৰা ছোৱালী যুৱক যুৱতীসকল মনত ৰাখিব, মই এইটো কাম কৰা শুনিলে মোৰ পিতৃ মাতৃয়ে বৰ আঘাত পাব বা দুখ পাব, গতিকে মই নকৰিম। এই ভয়টো মানি লওক। 2 নম্বৰ ভয়টো হ'ল মই এই কৰ্ম কৰা শুনিলে মোক পঢ়ুৱা শিক্ষক শিক্ষয়িত্ৰীসকলে বৰ আঘাত পাব, গতিকে মই এইটো নকৰিম। 2য় ভয়। 3য় ভয়টো হ'ল মই এইটো কৰ্ম কৰা শুনিলে সমাজে মোক নিন্দা কৰিব, বেয়া বুলিব। 4ৰ্থ ভয় হ'ল মই এইটো কৰ্ম কৰা শুনিলে পৃথিৱীত কলংক আহিব। কলংকৰ দাগটোৰ নিচিনা দাগ নাই। যদি ডেকা গাভৰু কালতে কলংকৰ দাগ এটা লগাই ল'লে, তেনেহ'লে সেইজনে ইহকালে পৰকালে সেই দাগটো মচিব নোৱাৰিব। তাৰ এটা মই আকৌ অকণমান আগুৱাই গৈছোঁ, বেয়া নাপাব আপোনালোকে, ধৈৰ্য সহকাৰে শুনক ল'ৰা ছোৱালী যুৱক যুৱতীসকল। যেতিয়া নহুক ৰজা, অজগৰৰূপী নহুক ৰজা ঋষিৰ খাপত সৰোবৰত পৰি আছিল, আৰু দুৱাপৰৰ শেষত যেতিয়া 5 পাণ্ডৱে পাশাত হাৰি বনবাসলৈ যায়, তেতিয়া অজগৰৰূপী নহুক ৰজাই ভীম, অৰ্জুন, নকুল, সহদেৱ চাৰিওটাকে গিলি থৈ দিলে। আৰু গিলি থোৱাৰ লগে লগে সৰোবৰৰ পাৰে পাৰে ৰাজা যুধিষ্ঠিৰে কান্দি ফুৰিছে। তেতিয়া অজগৰৰূপী নহুক ৰজা জাগি উঠি ক'লে, হেৰা ৰজা, তুমি মোৰ নাতি, মই তোমালোকৰ ককা। আজি সত্য যুগৰ প্ৰথমৰ পৰা মই নৰকত পচি আছোঁ। কি কাৰণত? ঋষিৰ খাপত। আৰু ঋষিৰ খাপ কি কাৰণত দিবলগীয়া হ'ল? মই পৰতি হৰণং গতি নাই মৰণং ঢৌ ঢৌ নৰকত বাস, সেই কাম কৰিব গ'লোঁ। কাৰণ ইন্দ্ৰৰ পত্নী শচী দেৱীক মই বিয়া কৰিব গ'লোঁ। এইটো বৰ বেয়া কাম। এই পৰতি হৰণ কৰাৰ কাৰণেই, হৰণ কৰিব যোৱাৰ কাৰণেই ঋষিসকলে অভিশাপ দিলে, আৰু মই আজি অজগৰৰূপী হৈ সৰোবৰত পৰি আছোঁ। এতিয়া তুমি মোক উদ্ধাৰ কৰা। তেতিয়া ৰাজা যুধিষ্ঠিৰে ক'লে, তুমি মোৰ কেনেকৈ ককা হোৱা, এইকণ কথা কোৱা। তেতিয়া অজগৰৰূপী নহুক ৰজাই ক'লে, মই নহুক ৰজা, মোৰ পুত্ৰ হ'ল যজাতি ৰজা, তেওঁৰ পুত্ৰ হ'ল পুৰু ৰজা, তেওঁৰ পুত্ৰ হ'ল কুৰু ৰজা, তেওঁৰ পুত্ৰ হ'ল শান্তনু ৰজা, তেওঁৰ পুত্ৰ হ'ল চিতাংগত আৰু বিচিত্ৰ বিজয়, আৰু তেওঁলোকৰ পুত্ৰ হ'ল ধৃতৰাষ্ট্ৰ পাণ্ডু, আৰু তেওঁলোকৰ পুত্ৰ হ'লা তোমালোক দুৰ্যোধন, দুঃশাসন বা ৰাজা যুধিষ্ঠিৰৰ পৰা আদি কৰি। গতিকে তোমালোক মোৰ নাতি, এতিয়া মোক উদ্ধাৰ কৰা। তেতিয়া ৰাজা যুধিষ্ঠিৰে কৈছিলে, কেনেকৈ আপোনাক উদ্ধাৰ কৰিব পাৰিম? তেতিয়া অজগৰৰূপী নহুক ৰজাই কৈছিলে, মই 5টা প্ৰশ্ন দিম, প্ৰশ্নত 5টা যদি উত্তৰ দিব পাৰা, তেনেহ'লে মই স্বৰ্গলৈ গুচি যাম আজিয়ে, আৰু তোমাৰ 4 ভাইৰকো উলিয়াই দি থৈ গুচি যাম। আৰু যদি কেনিবাকৈ কোনোবাটো প্ৰশ্নৰ সঠিক উত্তৰ দিব নোৱাৰা, তেনেহ'লে তোমাকো গিলি লৈ নাতি আৰু ককা সকলোৱে আমি নৰকত থাকিম। তেতিয়া ৰাজা যুধিষ্ঠিৰে কৃষ্ণ নাম স্মৰণ কৰি ক'লে, ককা কোৱাচোন। তেতিয়া কৈছিল, প্ৰথম প্ৰশ্নটো হ'ল আকাশনে ওখ, আকাশতকৈ ওখ কি? তেতিয়া ৰাজা যুধিষ্ঠিৰে কৈছিলে, পিতা স্বৰ্গ, পিতা ধৰ্ম, পিতা হি প্ৰণং তপ। আকাশেই ওখ, আকাশতকৈ মোৰ নিজৰ জন্মদাতা পিতৃ আৰু বহু ওপৰত। শুদ্ধ উত্তৰ। আৰু এই পৃথিৱীখন, দ্বিতীয় প্ৰশ্ন, সদায় কোৰ কটাৰী মাৰি থাকিলেও
পৃথিৱীয়ে কোনোদিনে কাকো নকয় মই কষ্ট পাইছোঁ দুখ পাইছোঁ বুলি নকয়। ইমান সহ্যগুণী, ইয়াতকৈ সহ্যগুণী কোন? তেতিয়া ৰাজা যুধিষ্ঠিৰে কৈছিলে, জননী জন্মভূমি স্বৰ্গাদপি গৰিয়সী, মোৰ নিজৰ মাতৃ পৃথিৱীতকৈও সহ্যগুণী। দেখিছেনে? গতিকে সেই পিতৃ মাতৃক যদি কোনোবাই অৱহেলা কৰে, অমান্য কৰে, তেনেহ'লে তেওঁ বাৰু শান্তি পাবনে? নাপায়। হয়, ৩ নম্বৰ প্ৰশ্নটো হ'ল বায়ুৱে বেগী, বায়ুতকৈ বেগী কোন? তেতিয়া কৈছিল বায়ুতকৈ বেগী হ'ল মন, মনৰ নিচিনা বেগী নাই। বোলে 3টা প্ৰশ্ন শুদ্ধ উত্তৰ পোৱা হ'ল। ৰাজা আৰু 2টা প্ৰশ্ন আছে, এই 2টা প্ৰশ্নও উত্তৰ যদি শুদ্ধকৈ দিব পাৰা তেনেহ'লে তুমিও বাচি গ'লা, ময়ো বাচি গ'লোঁ। 4 নম্বৰ প্ৰশ্নটোৰ নাম হ'ল আঙাৰে কোলা, আঙাৰতকৈ কোলা কি? তেতিয়া ৰাজা যুধিষ্ঠিৰে কৈছিলে আঙাৰে কোলা, আঙাৰতকৈ কোলাটোৰ নামে হ'ল কলংক। গতিকে সেই উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল, যৌৱন কালতে যদি কোনোবাই কলংক এটা দাগ বহাই ল'লে, সেইটো দাগ 14 পুৰুষলৈ নাযায়। তাৰ প্ৰমাণ মই আকৌ অকণমান আগুৱাই দিছোঁ, বেয়া নাপাব। আমি ল'ৰালিকাল চেঙীয়া বয়স, তেতিয়া অনাবত আমি ভাওনা চাই ফুৰোঁ। ল'ৰালি কালত আৰু য'তে ভাওনা হয় ত'তে চাব যামেই আৰু, নহয় বাৰু? টিঘিল ঘিলাই ফুৰাৰ দিন আৰু সেইকেইটাৰ দিন আৰু। এখন ভাওনা চাব গৈছোঁ, অসমীয়া ভাওনা। এজন মানুহে বহুত কেইবছৰ আগত কাৰোবাৰ চেপা চুৰ কৰিছিলে। হয়, চেপা চুৰ কৰাৰ পাছত কেনেধৰণে সমাধা হৈ গ'ল আৰু কথাটো। কিন্তু সেইজন মানুহকে এইটো সূত্ৰধাৰ পাৰ্টটো দিছে সেইদিনা। তেতিয়া যাই মানে সমাজত যায় পাৰ্ট মাতিছে, নাই দণ্ডেই সূত্ৰধাৰ অল্পমতি বিস্তাৰে নং, প্ৰথমে মাত হ'ব ই টুকটা বুলি কোৱাৰ লগে লগে বাহিৰৰ পৰা কেইজনমানে চিঞৰি দিলে, চেপা চুৰটো। অঁ, লগে লগে থিয়া পৰি ৰ'ল। বায়নজনে কৈছে, দে দে নাচ নাচ। সি কিন্তু নাচিব পৰা নাই। আৰু অৱশ্যে সেই সমাজত লজ্জা দিয়া কিজনো এতিয়া ভাগৱত পঢ়ি পাইছোঁ, বেয়া। আপোনালোকে কাকো লজ্জাত বা আঘাত নিদিব অন্তৰত, নহয়নে? এইটো দাগ দেখিছা? ডেকাৰ দিনত চেপা চুৰ কৰিলে বুঢ়া কালত আহিও উপ দিছে আহি। হয়, গতিকে ডেকা গাভৰু যুৱক যুৱতী প্ৰজন্মসকল, এই কলংক কোলা দাগটো যৌৱন কালত লগাই নল'ব কোনেও। ল'লে ইয়াক খাইব নোৱাৰে আৰু। এতিয়া বোলে শুদ্ধ উত্তৰ 5 নম্বৰ প্ৰশ্নটো হ'ল গাখীৰেই বগা, গাখীৰতকৈ বগা কি? তেতিয়া ৰাজা যুধিষ্ঠিৰে কৈছিলে গাখীৰতকৈ বগা হ'ল সত্য। গতিকে সেই ল'ৰা ছোৱালী যুৱক যুৱতী প্ৰজন্মসকল, সত্যৰ ওপৰত বগা বস্তু একো নাই। ইমান সুন্দৰ, ইমান পবিত্ৰ, ইমান ভাল। গতিকে আপোনালোকে সদায় সত্যত থাকিব। যদি আপোনালোকে সত্যত থাকি যি ফল বাঞ্ছা কৰে ভগৱানৰ ওচৰত তাকে পাব। ছোৱালীয়ে ভাল ল'ৰা বিচাৰক তাকেই পাব, ল'ৰাই ভাল ছোৱালী বিচাৰক তাকেই পাব। ল'ৰা ছোৱালীয়ে দুয়ো মিলি ভাল সতি সন্তান বিচাৰক তাকেই পাব। কিন্তু সত্যটো আপোনালোকে নেৰিব। বাৰু যাওক, গোবিন্দ।